তিতাবৰত 4 শতাধিক বিঘাত ৰুব পৰাকৈ কঠীয়া সিঁচিলে বিধায়ক ধীৰাজ গোৱালাই। বানাক্ৰান্ত কৃষকক উপকৃত কৰাৰ আদৰণীয় প্ৰয়াস। তিতাবৰ সমজিলাৰ বানাক্ৰান্ত কৃষক ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে বিধায়ক ধীৰাজ গোৱালাৰ নেতৃত্বত গ্ৰহণ কৰা হৈছে এক আদৰণীয় পদক্ষেপ। 4 শতাধিক বিঘা মাটিত ৰুব পৰাকৈ আজি তিতাবৰ আৰু বৰখোলাত আৰম্ভ কৰিছে কঠীয়া সিঁচা পৰ্ব। তিতাবৰ সমজিলা প্ৰশাসন, কৃষি বিভাগ আদিও এই কাৰ্যসূচীত সহযোগিতা আগবঢ়াইছে। বিভিন্ন প্ৰান্তৰ প্ৰায় 30 বিঘা মাটিত কঠীয়া সিঁচাৰ লক্ষ্য লোৱা হৈছে। মিনা 17 নামৰ ধানৰ বীজ সিঁচা হৈছে। এইবিধ ধান 22 দিনত কঠীয়া উঠাব পৰা হ'ব বুলি আৰু 3 মাহত ধান পূৰঠ হ'ব বুলি জানিব পৰা গৈছে। এই পদক্ষেপে কৃষকসকলক যথেষ্ট উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰিছে। কৃষকসকলক সকাহ দিবৰ কাৰণে আমাৰ মহকুমা কৃষি বিভাগৰ ফালৰ পৰাও যথেষ্ট তৎপৰতাৰে তেওঁলোক আগবাঢ়ি আহিল। আমাৰ সমজিলা প্ৰশাসনেও যথেষ্ট উদ্যোগ ল'লে। লগে লগে আমাৰ বিশেষভাৱে এইটো অঞ্চলত আমাৰ দেৱজিৎ সোণোৱাল ডাঙৰীয়াই যথেষ্ট তাৎক্ষণিকভাৱে মই যেতিয়া কৈছিলোঁ যে আমি অলপ কঠীয়া পৰাৰ ব্যৱস্থা কৰিব লাগে, তাৎক্ষণিকভাৱে তেখেতে মাটিখিনি ব্যৱস্থা কৰিলে। বিপুল হাজৰিকা ডাঙৰীয়া আছে, এগৰাকী বিশিষ্ট সমাজকৰ্মী, তেখেতেও খুব আন্তৰিকতাৰে কৃষক ৰাইজৰ বিপৰ্যয়ৰ সময়ত তেখেতে আগবাঢ়ি আহি এই বিকে একাডেমীৰ এই ভূমি তেওঁ দিছে কৃষিৰ কাৰণে, কঠীয়া সিঁচিবৰ কাৰণে। মই সকলোকে কৃতজ্ঞতা জনাইছোঁ আৰু আশা কৰিছোঁ যে আজি যি কেঁচাই খেতিত আমি শুভাৰম্ভ কৰিলোঁ কঠীয়া সিঁচা এই অনুষ্ঠানটো, আৰু ইয়াৰ লগে লগে আজি একাডেমী কঠীয়া সিঁচিম। আৰু তাৰপিছতে আমি ভাবিছোঁ যে আমি যিমান পৰা যায় বিভিন্ন অঞ্চলত কৃষি বিভাগে মাটি ঠিক কৰিছে। যি বিনা 17 যিটো ভেৰাইটিজ তেওঁলোকে আজি ইয়াত দিছে চিডছ, 22 দিনৰ ভিতৰত আমি ৰুব পৰা মানে এটা সঁচ তেওঁলোকে দিছে কৃষি বিভাগৰ ফালৰ পৰা। মই ভাবোঁ যে 22 দিনৰ ভিতৰত যদি আমি কঠীয়া ৰুব পৰা হয়, মানে ভাদ মাহটোতো বহুতে খেতি কৰে, গতিকে মই ভাবোঁ যে উপকৃত হ'ব। খালি এটাই মই অনুৰোধ জনাম, মই দেখিছোঁ গৰু ছাগলী ইয়াত আছে, তো এইখিনি মই এতিয়া বিগুলাই কোনে কৰা নাজানো, কিন্তু তত্বাৱধানটো কিন্তু ল'ব লাগিব। আজি আমি সকলো উপস্থিতিত সিঁচি গ'লোঁ, পিছত যদি গৰু ছাগলীয়ে যাতে অনিষ্ট নকৰে সেইটো যাতে ইয়াতে স্থানীয় যিসকল আছে সকলোৱে অলপ চকু দিব লাগিব, যাতে আমি কৃষক ৰাইজক যাতে যিটো উদ্দেশ্য আমাৰ 22 দিনৰ পিছত যাতে আমি কৃষক ৰাইজক কঠীয়াখিনি দিব পাৰোঁ, সেই উদ্দেশ্যটো যাতে আমাৰ সফল হয়, তাৰ কাৰণে আমি সকলোৰে সহযোগিতা আমি কামনা কৰিছোঁ আৰু আশা কৰিছোঁ সকলোৱে মিলি এইবাৰ আচলতে আমাৰ যি অভাৱনীয় বান পৰিস্থিতি হ'ল তিতাবৰত, সকলো ওলাই আহিলে। মই যাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ লগত আছে বিপদৰ সময়ত, আৰু এতিয়াও আমাৰ কেইবাটাও ৰিলিফ কেম্প আমি এতিয়াও ক্ল'জ কৰিব পৰা নাই, ৰিলিফ কেম্প আমাৰ চলি আছে আজি আকৌ তাকে। তো সেইকাৰণে পৰিস্থিতিটো মানে আমাৰ সকলোৰে কাৰণে জটিল, আৰু সমস্যাটো হৈছে যে আচলতে আমি যিটো কওঁ মানে বানে ধোৱা ধেমাজি, বানে ধোৱা লখিমপুৰ, মানে তাৰ ৰাইজ অলপ সজাগ থাকে, সচেতন হৈ থাকে। আমাৰ তিতাবৰ ৰাইজটো আৰু বানে ধোৱা তিতাবৰটো নহয়, তিতাবৰটো বানৰ ইমান প্ৰকোপ নাই। ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে তিতাবৰত বানপানী হোৱা বুলি ক'লে বিশ্বাসে নকৰে আগতে। এইবাৰহে প্ৰথম মানে তেওঁলোকে গম পাইছে যে তিতাবৰতো বানপানী হয়। গতিকে আমি অলপ আমাৰ কৃষক ৰাইজ ইমান সজাগ সচেতনো নহয় যে বানপানী আহিব বুলি কোনেও ভবা নাই, হঠাৎ আহিছে। গতিকে এইটো বিপৰ্যয় হয় আমাৰ কাৰণে। আৰু তিতাবৰ কৃষি প্ৰধান এটা অঞ্চল, চাউলৰ বিশেষ নাম আছে তিতাবৰ চাউলৰ। গতিকে নিশ্চিতভাৱে কৃষক ৰাইজক আমি সকাহ দিবই লাগিব, কৃষকক লৈয়ে আগবাঢ়িব লাগিব তিতাবৰ আচলতে।